তেওঁ কংগ্ৰেছ দলত যোগদান কৰিব বুলি মোৰ দুমাহ মানৰ পৰা খবৰ আছিলে। তেওঁ আহিবই না বাপৰে আমাৰ বিজেপিত গহপুৰত উৎপল বৰা আছে আৰু আমি আৰু সমস্যা কিয় লওঁ নাই মোৰ ৰিপুন বৰাৰ লগত ইমান বন্ধুত্বপূৰ্ণ সম্পৰ্কও নাই আৰু তেখেতে য'তে আছে একচুৱেলি মই ভাবোঁ যে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিবই নালাগিছিল, কাৰণ কংগ্ৰেছে তেওঁক ৰাজ্যসভাৰ টিকেটো দিছিল, আমিহে হৰুৱাইছোঁ। তেওঁ কংগ্ৰেছৰ ওপৰত খং কৰিবই নালাগিছিল। তেওঁ জইননো কিয় কৰিলে, কংগ্ৰেছনো কিয় এৰিলে, সেইটো মই বুজি নাপালোঁ। আজিলৈকে মই নিজেও কাৰোবাক সোধোঁ যে ৰিপুন বৰাই কংগ্ৰেছ এৰিছিলে কিয়, তেওঁকতো এৰাৰ কোনো প্ৰয়োজনেই নাছিল। মোৰ কথাটো হ'ল যে তেখেত কংগ্ৰেছেতই প্ৰথমতেই কংগ্ৰেছ এৰিব নালাগিছিল, কাৰণ তেওঁ কংগ্ৰেছৰ সভাপতি হৈ আছিলে। সভাপতি এজনে দল ত্যাগ কৰাৰ প্ৰয়োজনেই নাথাকে। তেওঁ কংগ্ৰেছ দলত যোগদান কৰিব বুলি মোৰ দুমাহ মানৰ পৰা খবৰ আছিলে। তেওঁ আহিবই না বাপৰে আমাৰ বিজেপিত গহপুৰত উৎপল বৰা আছে আৰু আমি আৰু সমস্যা কিয় লওঁ নাই মোৰ ৰিপুন বৰাৰ লগত ইমান বন্ধুত্বপূৰ্ণ সম্পৰ্কও নাই আৰু তেখেতে য'তে আছে একচুৱেলি মই ভাবোঁ যে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিবই নালাগিছিল, কাৰণ কংগ্ৰেছে তেওঁক ৰাজ্যসভাৰ টিকেটো দিছিল, আমিহে হৰুৱাইছোঁ। তেওঁ কংগ্ৰেছৰ ওপৰত খং কৰিবই নালাগিছিল। তেওঁ জইননো কিয় কৰিলে, কংগ্ৰেছনো কিয় এৰিলে, সেইটো মই বুজি নাপালোঁ। আজিলৈকে মই নিজেও কাৰোবাক সোধোঁ যে ৰিপুন বৰাই কংগ্ৰেছ এৰিছিলে কিয়, তেওঁকতো এৰাৰ কোনো প্ৰয়োজনেই নাছিল। মোৰ কথাটো হ'ল যে তেখেত কংগ্ৰেছেতই প্ৰথমতেই কংগ্ৰেছ এৰিব নালাগিছিল, কাৰণ তেওঁ কংগ্ৰেছৰ সভাপতি হৈ আছিলে। সভাপতি এজনে দল ত্যাগ কৰাৰ প্ৰয়োজনেই নাথাকে। তেওঁ কংগ্ৰেছ দলত যোগদান কৰিব বুলি মোৰ দুমাহ মানৰ পৰা খবৰ আছিলে। তেওঁ আহিবই না বাপৰে আমাৰ বিজেপিত গহপুৰত উৎপল বৰা আছে আৰু আমি আৰু সমস্যা কিয় লওঁ নাই মোৰ ৰিপুন বৰাৰ লগত ইমান বন্ধুত্বপূৰ্ণ সম্পৰ্কও নাই আৰু তেখেতে য'তে আছে একচুৱেলি মই ভাবোঁ যে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিবই নালাগিছিল, কাৰণ কংগ্ৰেছে তেওঁক ৰাজ্যসভাৰ টিকেটো দিছিল, আমিহে হৰুৱাইছোঁ। তেওঁ কংগ্ৰেছৰ ওপৰত খং কৰিবই নালাগিছিল। তেওঁ জইননো কিয় কৰিলে, কংগ্ৰেছনো কিয় এৰিলে, সেইটো মই বুজি নাপালোঁ। আজিলৈকে মই নিজেও কাৰোবাক সোধোঁ যে ৰিপুন বৰাই কংগ্ৰেছ এৰিছিলে কিয়, তেওঁকতো এৰাৰ কোনো প্ৰয়োজনেই নাছিল। মোৰ কথাটো হ'ল যে তেখেত কংগ্ৰেছেতই প্ৰথমতেই কংগ্ৰেছ এৰিব নালাগিছিল, কাৰণ তেওঁ কংগ্ৰেছৰ সভাপতি হৈ আছিলে। সভাপতি এজনে দল ত্যাগ কৰাৰ প্ৰয়োজনেই নাথাকে। তেওঁ কংগ্ৰেছ দলত যোগদান কৰিব বুলি মোৰ দুমাহ মানৰ পৰা খবৰ আছিলে। তেওঁ আহিবই না বাপৰে আমাৰ বিজেপিত গহপুৰত উৎপল বৰা আছে আৰু আমি আৰু সমস্যা কিয় লওঁ নাই মোৰ ৰিপুন বৰাৰ লগত ইমান বন্ধুত্বপূৰ্ণ সম্পৰ্কও নাই আৰু তেখেতে য'তে আছে একচুৱেলি মই ভাবোঁ যে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিবই নালাগিছিল, কাৰণ কংগ্ৰেছে তেওঁক ৰাজ্যসভাৰ টিকেটো দিছিল, আমিহে হৰুৱাইছোঁ। তেওঁ কংগ্ৰেছৰ ওপৰত খং কৰিবই নালাগিছিল। তেওঁ জইননো কিয় কৰিলে, কংগ্ৰেছনো কিয় এৰিলে, সেইটো মই বুজি নাপালোঁ। আজিলৈকে মই নিজেও কাৰোবাক সোধোঁ যে ৰিপুন বৰাই কংগ্ৰেছ এৰিছিলে কিয়, তেওঁকতো এৰাৰ কোনো প্ৰয়োজনেই নাছিল। মোৰ কথাটো হ'ল যে তেখেত কংগ্ৰেছেতই প্ৰথমতেই কংগ্ৰেছ এৰিব নালাগিছিল, কাৰণ তেওঁ কংগ্ৰেছৰ সভাপতি হৈ আছিলে। সভাপতি এজনে দল ত্যাগ কৰাৰ প্ৰয়োজনেই নাথাকে।